জুবিন জুবিন দা এনেকুৱা এজন ব্যক্তি অসমৰ যোনে কা আন্দোলনৰ সময়ত চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰি ৰাইজৰ হৈ ৰাইজৰ লগত থিয় হৈ চৰকাৰৰ বিৰুদ্ধে যুঁজ দিছিল কা নহয় কে মোৰ কাৰণে আৰু ৰাজনীতিৰ স্বাৰ্থত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন দাৰ বিষয়ে কিছুমান এনেধৰণৰ মন্তব্য দিছিলে মই কে বুলি কম আপোনালোকে বেয়া শব্দ এটা ক'ব হাঁহিবলগীয়া কথা যে সেই জুবিন দা যেতিয়া জীৱন্ত কালত কিছু নেতাইতো জুবিন দাখিনি বোলে চিনিয়েই নাপায় জুবিন কোন হয় ভাই জুবিনৰ আৰু সেইগৰাকী ব্যক্তিৰে যোৱা বছৰ 19 ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰত এতিয়া প্ৰশ্ন হৈছে মৃত্যু কেনেকৈ হ'ল হত্যা নে আকস্মিক দুৰ্ঘটনা আৰু যদি হত্যা হয় তে ইয়াৰ হত্যাৰ পাছত থকা সেই মূল ব্যক্তিগৰাকী কোন সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত নে আন কোনোবা কিন্তু বৰ্তমান সমস্যা হৈছে মৃত্যুৰ পিছতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় জুবিন দাৰ মৃত্যু এটা মৃত্যু নহয় এটা সাধাৰণ মৃত্যু নহয় এইটো এটা কমপ্লিট প্ৰি প্লেন্ড মাৰ্ডাৰ অৰ্থাৎ প্ৰথম দিনাখনেই আমাৰ সন্দেহ হয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয় সেই 19 ছেপ্টেম্বৰ 2025 পৰা 2026 এতিয়ালৈকে ন্যায়ৰ যুঁজখন চলিয়ে আছে 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক চেছ নোহোৱালৈকে মই নেৰো কেতিয়াবা যদি কয় মামাই ন্যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ন্যায় দিব কেতিয়াবা আকৌ ন্যায়ৰ কাৰণে ৰাস্তাত পদযাত্ৰা কৰিব ময়ো নামি আছো চাৰ্জশ্বিট দিয়াৰ পিছদিনা আৰু কেতিয়াবা কয় ন্যায় দিয়াটো আমাৰ হাতত নাই SIT তদন্ত কৰিছে গতিকে ন্যায় দিয়া দায়িত্ব ন্যায়ালয়ৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিনদাৰ কেছটোক লৈ ইমানেই তেখেত কনফিডেণ্ট প্ৰত্যেকবাৰে কৈছে জুবিনদাৰ হত্যা কৰা হৈছে আকস্মিক দুৰ্ঘটনা নহয় কিন্তু যেতিয়া সদনত অখিল গগৈ ডাঙৰীয়াই এই কেছটো CBIক হেণ্ড অভাৰ কৰিব দিয়ে তেতিয়াই আকৌ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাল্টি মাৰি দিয়ে যে মই ৰিজেক্ট মাৰিছোঁ মই CBI বিশ্বাস নকৰোঁ ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই জুবিনক চিধা কেঞ্চেল CBIক হিমন্ত বিশ্ব শৰ্মাই ৰিজেক্ট কৰিছে আৰু নিজৰ কিছুমান আত্মীয় স্বজনক গোটাই পিনে এটা SIT দল গঠন কৰি মৃত্যুৰ 2 মাহ পিছত সেই ছিংগাপুৰলৈ গৈ কি তথ্য যোগান কৰিছে মই সেইটো ভালকৈ নাজানো মই কাৰণ SIT ৰিপৰ্ট পঢ়াও নাই আৰু মই তাৰ ওপৰত অলপ বিশ্বাসো নাই সেই SIT দল গোটাই পিনে তেওঁলোকে 12,000 পৃষ্ঠাৰ জুবিনদাৰ ডেটৰ ওপৰত চাৰ্জশ্বিট বনাইছে 12,000 পৃষ্ঠা এতিয়া মই এটা কথা ভাবি আচৰিত হৈছোঁ সেইটো জুবিনদাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া কৰিছিল নে মহাভাৰতৰ চতুৰ্থবাৰ তেওঁলোকে কপি কৰিছে মুখ্যমন্ত্ৰীৰ আণ্ডাৰত যোনটো SIT দল গঠন কৰিলে তেওঁলোকে 12,000টা পৃষ্ঠাৰ চাৰ্জশ্বিট বনালে হয় কিন্তু সেই 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত যোনটো অখিল গগৈ ডাঙৰীয়াই এলিগেশ্যন লগাইছিল যে সেই ছিংগাপুৰৰ ফেষ্টিভেল অৰ্গেনাইজেশ্যনত মামিৰো হাত আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৈণীয়েকৰ হাত আছে সেই বিষয়টো সেই চাৰ্জশ্বিটত ইনভেষ্টিগেশ্যনত বা তেওঁলোকে সোধপোছ কৰিছিলনে প্ৰশ্ন ইয়াতেই শেষ নহয় জুবিনদাৰ PSO পাৰ্চনেল ছিকিউৰিটি অফিচাৰৰ একাউণ্টত 1 crore something আনইউজুৱেল ট্ৰানজেকশ্যন হৈছিলে সেই ট্ৰানজেকশ্যনটো ট্ৰেক কৰি কোনে সেই টকাটো তেওঁলোকে প্ৰেৰণ কৰিছিল ইয়াৰ ৰিপৰ্ট এতিয়ালৈকে পাব্লিক কিয় হোৱা নাই নে আমাৰ অসমৰ টেকন'লজি ইমান কম যে সেই সাধাৰণ বস্তুটো এতিয়ালৈকে ট্ৰেক কৰিব পৰা নাইনে এনেকুৱা ধৰণৰ বহুত কিছুমান প্ৰশ্নৰ উত্তৰ লৈ মই আহি আছোঁ চাবলৈ নাপাহৰিব প্ৰতিনিশা মই নাজানো দেই যেতিয়া মন যায় মই তেতিয়া আপলোড দিম গতিকে একো নাই চাই যাব কাৰণ যদি জুবিনদাৰ জাষ্টিচ বিচাৰে তেনেহ'লে গুণ কটাটো বহুত জৰুৰী অতীতৰ জয় অসম